জীপাল নামৰ যিটো সংগঠন আছে আঞ্চলিক গণমৰ্চাৰ ইয়াৰ আগতো আমি আঞ্চলিক গণমৰ্চাই যিটো ঘোষণা কৰিছিলোঁ যে আঞ্চলিকতাবাদ সুৰক্ষিত কৰাৰ স্বাৰ্থত শক্তিশালী কৰাৰ স্বাৰ্থত আৰু 21ৰ নিৰ্বাচনত বিজেপিক হৰুৱাৰ স্বাৰ্থত ৰণকৌশল কেনেকুৱা হ'ব লাগিব ইত্যাদি বিষয় লৈ আমি অসমৰ বিভিন্ন জাতীয়তাবাদী সংগঠন জাতীয়তাবাদী ব্যক্তি আঞ্চলিকতাবাদী বিশ্বাসী ব্যক্তিসকলৰ লগত মত বিনিময় কৰিছোঁ জনজাগৰণ সভা হৈছে সেইটোত আমি অংশগ্ৰহণ কৰিছোঁ আৰু অভিভূত হৈছোঁ এটা বৰ চমৎকাৰ এটা অনুষ্ঠান হৈছে আৰু তাত আমাকো যথেষ্ট অনুপ্ৰাণিত কৰিছে আৰু আমি ভাবিছোঁ যে মই অন্ততঃ ব্যক্তিগতভাৱে মোৰ অনুভৱ হৈছে যে ইয়াত জনজাগৰণ হৈ গৈছে ইতিমধ্যে আৰু এই অঞ্চলৰ মানুহৰ মনবোৰ খুব জ্বলিছে আৰু ইয়াৰ যিগৰাকী জনপ্ৰতিনিধি অতুল বৰা অগপৰ যিগৰাকী সভাপতি আৰু যিটো দলে অসমবাসীক বিশ্বাসঘাতকতা কৰিলে প্ৰতাৰণা কৰিলে প্ৰবঞ্চনা কৰিলে আৰু বিজেপিৰ নেগুৰত পৰিণত হ'ল সেইটো দলৰ যিগৰাকী সভাপতি অতুল বৰা তেওঁকে ইয়াৰ ৰাইজে এটা ঘৃণাৰে উপচাই দিয়া আজি মই দেখা পালোঁ গতিকে অহা নিৰ্বাচনত আমি যিকোনো প্ৰকাৰে অতুল বৰাক পৰাজিত কৰিব লাগে সেইটোৱে আজি দিনটোৰ সংকল্প আমি বিজেপিৰ বিৰোধী যিবিলাক শক্তি সেইবিলাক আমি কিমান আন্তৰিকতাৰে ঐক্যবদ্ধ হ'ব পাৰোঁ সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু আমি আশাবাদী এতিয়াও আমি আশা কৰোঁ যে সকলো বিজেপি বিৰোধী শক্তি আমি হয়তো আৰু 2-3 মাহৰ ভিতৰত সম্পূৰ্ণৰূপে ঐক্যবদ্ধ হ'ব পাৰিম।